চাওক প্ৰথম কথাটো হ'ল সেৱা লোৱাটো আমাৰ ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ অংগ কিন্তু আপুনি ভিডিঅ'টো ভালকৈ আপোনালোকে হয়তো চাইছে নাই নাজানো সম্পূৰ্ণ ভিডিঅ'টো চালে দেখিব তাত মানুহ থিয় হৈ আছে থিয় হৈয়ে থাকিলে থিয় হৈ আহিয়ে আপোনাৰ ভৰি চুৱে যিকোনো এটা অনুষ্ঠান অভিনন্দন অনুষ্ঠান এটা কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন জনোৱা সকলোৱে থিয় হৈ আহে কোনোবাই ভৰিত ধৰে কোনোবাই নধৰে প্ৰতিগৰাকীয়ে ধৰিবও পাৰে নধৰিবও পাৰে ইয়াত দেখিব যে ইয়াত ভৰিত ধৰা হোৱা নাই সৰহভাগে ভৰিত ধৰা নাই আঁঠু কাঢ়িবলৈ বাধ্য হৈছে প্ৰতিগৰাকীয়ে আঁঠু কাঢ়িবলৈ সন্মুখত কোনোবা কিছুমান মানুহ আছে আঁঠু কাঢ়ি যাওক বুলি বাধ্য কৰোৱা হৈছে এইটো এটা অতি পৰিকল্পনাৰে কৌশলপূৰ্ণভাৱে কৰা কাম সেইকাৰণে কৈছোঁ আৰু মুকলিমূৰীয়াকৈ পইচা বিতৰণ যিকোনো মানুহে নিবিতক লাগিলে আমি ইয়াৰ বিৰোধী খুলে আম পইচা এইটোতো কোনো ধৰণৰ উৎসৱ হৈ থকা নাই উৎসৱ হ'লেও আমাৰ ইয়াত খোলা খুলিকৈ পইচা বিতৰণ নহয় অতদিনে অসমত বানপানী হৈছে বানপানী প্ৰৱণ এখন ৰাজ্য বানপানী গৰাখহনীয়াত প্ৰাকৃতিক দুৰ্যোগে অসমক আক্ৰান্ত কৰি থাকে ক'ত পইচা খোলাকৈ বিতৰণ হৈছিলে কওকচোন আপোনালোকে মনত পেলাওকচোন কিন্তু এই ক্ষেত্ৰত কোনেও মাত মতা নাই মই কৈছোঁ মই কমেই মই কাৰণ ইয়াৰ বিৰোধী আপোনালোকে সংবাদ গোষ্ঠীও এইটো বাতৰি পৰিৱেশন কৰা নাই খোলা খুলিকৈ পইচা দিয়া আছে এইটোতো বজৰুৱা কাৰবাৰ নহয় বিপদত পৰিছে আৰে ভাই 1000 কি 50,000 1 লাখ দিয়ক না আমাৰ আপত্তি কৰিবলৈ আমি ভালে পাম কাৰণ যাৰ বেছি পইচা আছে বেছিকৈ দিব যাৰ কমকৈ আছে কমকৈ দিব কোনোবা পইচা পাতি নাই ৰাইজৰ পৰা দান বৰঙণি লৈ হ'লেও সহায় কৰিবলৈ মন আছে এইটো কৰিব আৰু আজমল চাহাবৰ মুছলমান মানুহ মুছলমানৰ ধৰ্মই কি কয় যদি কাৰোবাক দান কৰে সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে আৰু তেওঁ মুকলিমূৰীয়া অন কেমেৰা দি আছে দান দুইটাৰে অন কেমেৰা দান দিয়াটোৰ বিৰোধী আৰু মানুহক আঁঠু কাঢ়িবলৈ বাধ্য কৰাটো মন গ'ল মই যদি থিয় হৈ আহিলে মহিলাগৰাকী আহি যদি ধুনীয়াকৈ কোনোবাই ভোট ধৰিলে আপত্তি কৰিব লাগে নাই আৰু কোনোবাই কৈছে জ্যেষ্ঠ আৰে যিসকল মহিলাই আঁঠু কাঢ়ি আহিব লগা আছে তেওঁলোক জ্যেষ্ঠ নহয় নেকি তেওঁলোক আমাৰ অঞ্চলবোৰৰ কোনোবা ভকত কোনোবা মেধিয়নী কোনোবা হাতোলানি কোনোবা চাৰি সেৱাৰ ভকত সাধুৱনী বুলি কয় তেওঁলোকোতো হয় তেওঁলোককো সমানে আজমল চাহাবে ভৰিত ধৰিব লাগে যদি তেওঁক ধৰিছে সাধুৱনী এগৰাকী মহিলা যি আমাৰ চাৰি সেৱাৰ ভকত বুলি কয় আমাৰ যিসকলে আই সকাম কৰে তেওঁলোকে হাতোলানি বুলি কয় বা আমাৰ মেধিয়নী যিসকল আছে তেওঁলোকোতো আমাৰ হেৰি হয় জ্যেষ্ঠ মহিলা হয় যদি আজমলক ভৰি ধৰিব লাগে সেইগৰাকী মহিলাকো ধৰিব লাগে তেওঁলোকো ভকত আমাৰ সেই অঞ্চলত গতিকে এইটো যিটো কথা যিটো নেগেটিভ চৰ্চা মানুহৰ কৈছে নেগেটিভ হ'ব লগা একো নাই ধুনীয়াকৈ খোজকাঢ়ি আহি থিয় হৈ আগত চাব ভিডিঅ' চাব পিছফালে সকলো থিয় হৈ আছে আহি তাত কিছুমান PSO তেওঁৰ সাংগু পাংগুৱে বাধ্য কৰোৱাইছে আঁঠু কাঢ়িবলৈ আৰু সৰহভাগ মানুহে ভৰিত ধৰা নাই আঁঠু কাঢ়িবলৈহে আহিবলৈ বাধ্য হৈছে ভৰিত ধৰিব লগা থাকিলে মই যদি ভাবোঁ যে মই এগৰাকী ভৰিত ধৰাটো উচিত মোৰ এগৰাকী গুৰু মোৰ শিক্ষাগুৰু মোৰ এটা কিছুদিনৰ আগত মই ফটো এখন দিছোঁ মোৰ শিক্ষাগুৰু মোক পদাৰ্থ বিজ্ঞান পঢ়াইছিলে তিনিচুকীয়া কলেজত মই অন্তৰে শ্ৰদ্ধা কৰোঁ ভাল শিক্ষক আৰু সেইকাৰণে ৰাজহুৱাকৈ মই ভৰিত ধৰিছোঁ আৰু শিক্ষাগুৰুসকলক আমি ভৰিত ধৰোঁৱেই এইটো ডাঙৰ কথা নহয় গতিকে এইটো কথা এইটো এটা পৰিকল্পিত ইয়াৰ লগত মই ভাবোঁ যে এইটো এটা ষড়যন্ত্ৰমূলক মানুহৰ মাজত এই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আজমল চাহাবে বেলেগৰ মন্ত্ৰণা মাতেও এই কাম কৰি দিব পাৰে একো ঠিক নাই